আপুনি সংসদ ঈদৰ দিনা আপুনি নামাজটো ক'ত পঢ়িব গুৱাহাটীত পঢ়িব নে যোৰহাটত পঢ়িব গতিকে যোৰহাটৰ মানুহে পাৰফৰ্মেন্স বিচাৰে গতিকে ৰাজনীতি তেজেদি নহয় ৰাজনীতি পৰিশ্ৰম আৰু কষ্ট দি নিৰ্ধাৰণ হয় এটো মই কাকো ব্যক্তিগতভাৱে কোৱা নাই নমস্কাৰ দৰ্শকসকল অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ মুঠিত নেকি গৌৰৱ গগৈৰ ভৱিষ্যত ৰাজনীতি বৰ্তমান সময়ত ই এটা অতি প্ৰাসংগিক প্ৰশ্ন হিচাপে থিয় দিছে আমি সকলোৱে জানো যে তৰুণ গগৈ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ সংঘাতৰ মূল কাৰণটোৱে হৈছে গৌৰৱ গগৈ তৰুণ গগৈয়ে নিজ পুত্ৰ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছিলে যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাহানিও বিচৰা নাছিলে বৰঞ্চ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছিলে তাৰ পিছত কি হ'ল আমি সকলোৱে জানো কংগ্ৰেছ এৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ গুচি আহিলে আৰু কালক্ৰমত নিজৰ যোগ্যতাৰ বলত মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'ল তেনেস্থলত পুনৰ সেই গৌৰৱ গগৈয়ে তেওঁৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী পদটোৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰক অথবা কংগ্ৰেছৰ নেতৃত্বলৈ কংগ্ৰেছৰ ফালৰ পৰা মুখ্যমন্ত্ৰী হৈ তেওঁৰ মুখ্যমন্ত্ৰীত্ব কাঢ়ি নিয়ক এই কথা অন্তত হিমন্ত বিশ্ব শৰ্মাৰ দৰে মানুহে যে হ'ব নিদিয়ে সেই কথা নিশ্চয় দুগ্ধপোষ্য শিশু এটাও উপলব্ধি কৰিব বিগত দিনবিলাকত গৌৰৱ গগৈৰ বিৰুদ্ধে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে সোচ্চাৰ হৈ আহিছে সেইবিলাকেই তাৰ প্ৰমাণ ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তানী লিংক সন্দৰ্ভত অনুসন্ধান কৰাৰ বাবে SIT গঠন কৰি দিছে সেই SITৰ ৰিজাল্ট সেপ্টেম্বৰৰ 10 তাৰিখে ওলাব বুলি কৈছে 10 তাৰিখে গৌৰৱ গগৈৰ কাৰণে কি ধৰণৰ বাঘ ভালুক ওলাই আমি নাজানো কিন্তু তাতকৈও কিবা এটা ডাঙৰ প্ৰহাৰ যেন গৌৰৱ গগৈৰ ওপৰত কৰিবলৈ ওলাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেনেকুৱাহে আমাৰ বোধ হৈছে সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচনত নিশ্চয় গৌৰৱ গগৈ বিধানসভা নিৰ্বাচনত নামিব আৰু গৌৰৱ গগৈৰ প্ৰতিদ্বন্দ্বী হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো নিৰ্বাচন খেলিব নেকি এই লৈ তেওঁ যোৱাকালিৰ সংবাদমেলত এটা সৰু ইংগিত প্ৰদান কৰিছে বহুতে এই কথাটোক লাইটলি লৈছে যদিও এই কথাটোৱে কিন্তু নিৰ্ভৰ কৰিছে গৌৰৱ গগৈৰ ভৱিষ্যত ৰাজনৈতিক জীৱনৰ ওপৰত আহক যোৱাকালি গৌৰৱ গগৈ সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকী কি কথা কৈছিলে আমি শুনি লওঁ মই ভাবোঁ যে যোৰহাটৰ ৰাইজৰ কাৰণে আমাৰ বহুত কৰিবলগীয়া কাম আছে এতিয়া মই লাগি আছো যে যোৰহাটত ইমিডিয়েটলি ফ্লাইট এখন আহিব লাগে ইণ্ডিগোৰ লগত মই 21 তাৰিখে মিটিং দিছো যে যোৰহাটত যাতে এখন ৰৰয়াত যাতে দিল্লী যোৰহাট এখন ফ্লাইট আৰম্ভ হয় আৰু যোৰহাটৰ কাৰণে আমি কাম কৰাৰ এটা সদায় মন আছে অহা এক মাহৰ ভিতৰত যোৰহাট মাজুলী দলঙৰো টেণ্ডাৰ ওলাব গতিকে আমি নিশ্চিতভাৱে কাম কৰিম আৰু ইলেকশন খেলা নেখেলা এইটো দলে ঠিক কৰিব সেইটো এটা বেলেগ কথা কিন্তু মোৰ এটা সমষ্টি আছেই গতিকে সমষ্টিৰ ওপৰত দুটাত যদি ইলেকশন খেলিব লাগে দিলীপ শইকীয়াই অনুমতি দিব লাগিব গতিকে সেইটো এটা পৰৱৰ্তী সময় দেখা বিবেচনা কৰা কথা দুটা কথা প্ৰথম কথা যে আপুনি সংসদ ঈদৰ দিনা আপুনি নামাজটো ক'ত পঢ়িব গুৱাহাটীত পঢ়িব নে যোৰহাটত পঢ়িব বিহুৰ দিনা আপুনি লতাশিলত যাব নে যোৰহাটত যাব আমাৰ ভোটাৰবিলাকে খুব সাধাৰণ কথা চায় মই হিন্দু মুছলিম সেকুলাৰ কৈছো আপোনাৰ নামাজ পঢ়িব মন ক'ত শিকিছে ক'ত শিকা নাইতো আপোনাৰ কথা কিন্তু নামাজটো আপুনি আমবাৰীত পঢ়িবনে যোৰহাটত গৈ পঢ়িব বিহুত আপুনি লতাশিল বিহুখন বহুত পুৰণা বিহু কিন্তু আপুনি এজন MP এটা আপোনালোকে চাব দিলীপ শইকীয়াকে চাওক বা প্ৰদান বৰুৱাকে চাওক ব্যস্ততাৰ মাজতো নিজৰ সমষ্টিটো নেৰে গধূলি গৈ সমষ্টিত পাই যায় হয়নে দিলীপ যিয়ে নাথাকক কিয় গৈ সমষ্টি পাই যায় সমষ্টিৰ মানুহক মৰম এটা লাগে আগত তেওঁ নগাঁৱত ইলেকশন খেলিছিল নগাঁৱত পৰম্পৰাগত ভোট আছিল মানুহে বাধ্যত পৰি কংগ্ৰেছক দিছিলে ভাবে বিজেপি আহিলে মছজিদ জ্বলাই দিব মাদ্ৰাসা জ্বলাই দিব গতিকে তেওঁলোকে কেতিয়াও জনপ্ৰিয়তাৰ ভোট পোৱা নাছিল ভয়ৰ ভোট পাইছিল আজি ইমান দিনে যে কংগ্ৰেছত সংখ্যালঘু অঞ্চলত যে MP বিলাক জিকে তেওঁলোকে ভাবে তেওঁলোক জনপ্ৰিয় কাৰণে জিকে
কিন্তু এইটো জনপ্ৰিয়তাৰ ভোট নহয়, সংখ্যালঘু মানুহৰ মনত সোমোৱা ভয়ৰ ভোট। এইটো যে বিজেপিক ভোট দিলে আজি যে প্ৰদ্যুৎ বৰদলৈ জিকে, এইটো জনপ্ৰিয়তাৰ ভোট নেকি? এটা জেগাত প্ৰদ্যুৎ বৰদলৈ যাওক, এটা জেগাত আমাৰ কোনোবা এজন MP যাওক, জনপ্ৰিয়তাটো আমাৰ বেছি। কিন্তু ভোটৰ সময়ত মানুহখিনিক ভয় খুৱাই দিয়া হয় যে মছজিদ ভাঙিব, মাদ্ৰাছা ভাঙিব। গতিকে ভয়তহে প্ৰদ্যুৎ বৰদলৈক ভোট দিয়ে, ভয়তহে ৰকিবুল হুছেইনক ভোট দিয়ে, ভয়তহে গৌৰৱ গগৈক ভোট দিয়ে। যোৰহাটততো ভয় নাই। গতিকে যোৰহাটৰ মানুহে পাৰফৰ্মেঞ্চ বিচাৰে। সংসদত তেওঁ মণিপুৰৰ কথা কয়, যোৰহাটৰ কথাটো নকয়। আল্টিমেটলি MP জনক কাৰ কথা ক'ব লাগিব? সেইকাৰণে মই ভাবোঁ যে পলিটিকেল দেউতাকৰ পৰা ডিৰেক্টলি যদি কোনোবা পলিটিচিয়ান হৈ যায়, তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত এক্সিডেণ্ট হ'ব। কিন্তু কাৰ্যকৰ্তা হৈ যদি পলিটিচিয়ান হয়, এক্সিডেণ্ট নহয়। মই কাকো নাম ধৰি কোৱা নাই, কিন্তু মই য়ং পলিটিচিয়ানসকলক ক'ব খোজোঁ, বিশেষকৈ যাৰ দেউতাক পলিটিচিয়ান, তেওঁলোকে দেউতাকৰ লিগেচিটো বাদ দি নিজে কাৰ্যকৰ্তা হৈ, যে যুৱ মৰ্চা কৰিলোঁ, মহিলা মৰ্চা কৰিলোঁ, ভাৰতীয় জনতা পাৰ্টি কৰিলোঁ, এসময়ত MLA খেলিলোঁ। বোলে নহয় মোৰ দেউতাৰ MLA আছিল, মই MLA হ'ম। বহুত দিনলৈকে এইটো নচলে। সদায় মোদী ডাঙৰীয়াই সেই কথাটোকে কৈ থাকে যে ফেমিলি ৰাজনীতি মানুহে এবাৰ বোলে ধুনীয়া, এইটো অমুকৰ ল'ৰা, গতিকে বাপেকৰ দৰে হ'ব বুলি এবাৰ ভোট দি দিয়ে। কিন্তু এটা সময়ত মানুহৰ আমুৱাই যায় যে এইটোতো বাপেকৰ লগত কোনো লিংক নাই। কাৰণ মইতো নাভাবোঁ যে তৰুণ গগৈয়ে কেতিয়াবা নিজৰ ল'ৰাক বিদেশী ৰাষ্ট্ৰৰ নাগৰিক কৰিলেহেঁতেন। গতিকে তৰুণ গগৈটো সকলো হ'ব নোৱাৰে, সকলোতো প্ৰফুল্ল মহন্ত হ'ব নোৱাৰিব, সকলোতো হিতেশ্বৰ শইকীয়া হ'ব নোৱাৰে, সকলোতো শৰৎ সিংহ হ'ব নোৱাৰে। বাপেকৰ মেইন শিষ্যজন ল'ৰা ছোৱালী নহ'বও পাৰে, বাপেকৰ আটাইতকৈ ডাঙৰ শিষ্যজন তেওঁৰ কোনোবা কাৰ্যকৰ্তা হ'ব পাৰে। গতিকে ৰাজনীতি তেজেদি নহয়, ৰাজনীতি পৰিশ্ৰম আৰু কষ্ট দি নিৰ্ধাৰণ হয়। এইটো মই কাকো ব্যক্তিগতভাৱে কোৱা নাই, সকলো য়ং পলিটিচিয়ানক মই ক'ব খুজিছোঁ যে বাপেকৰ নাম লৈ ৰাজনীতি কৰিব নালাগে, নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব লাগে। কাকো মই ব্যক্তিগতভাৱে কোৱা নাই। দৰ্শকসকল, ৰাজনীতি তেজৰ লিগেচিৰে নহয়, ৰাজনীতি হয় কৰ্মৰ দক্ষতাৰ ওপৰত। মই আৰু বেছি কথা কৈ থাকিব বিচৰা নাই। দৰ্শকসকল, আপোনালোকে কমেণ্ট বক্সলৈ গৈ কমেণ্ট কৰক। মই যিটো আশংকা কৰিছোঁ যে গৌৰৱ গগৈৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত নহয়, ৰাজনৈতিক জীৱনত গৌৰৱ গগৈৰ উত্থান কোনোদিনেই হ'ব নিদিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, সেই কথাত আপোনালোক কিমান একমত আপোনালোকে কমেণ্ট বক্সত নিশ্চয় লিখিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।